খকুৱাৰ দৰে ইমানকৈ খাইছে যে মূলত দেখোন এতিয়া নাথাকিবই। মানে তোমাৰ ঘৰৰ ঠিকনা যিটো মোক দিলা সেইখন ঘৰ বাস্তু শাস্ত্ৰৰ মতে সন্তান জন্ম দিব পৰা উপযুক্ত স্থান নহয়। আনটো একো সমস্যা নাই? নাই নাই, অন্য একো সমস্যা নাই। মনে মনে বহুত আঘাত কৰিলা, এতিয়া মুখামুখি যুদ্ধত নামাজা নেকি? মই তোমাৰ পক্ষত থকা মানে তোমাৰ জয় নিশ্চিত। যদি নমামি এইখন ঘৰলৈ আহে তেনেহ'লে চিৰ জীৱনৰ বাবে তাই মই দিয়া চৰ্তৰ পৰা মুক্ত নকৰোঁ। মই তাইক তাইৰ সন্তানৰ পৰা আঁতৰ। নাজানো আপুনি কথাবোৰৰ সত্যতা কেনেকৈ গম পালে, তথাপি মই হাৰ নামানো। মই যি কাম কৰিব নোৱাৰিলোঁ এতিয়া সেই কাম মই বিভানৰ দ্বাৰা কৰোৱাম। বাইদেৱে কোনো ভাল ভাৱত তোক তালৈ উভতাই নিবলৈ বিচৰা নাই। দিনে নিশাই অত্যাচাৰ চলাব তোৰ ওপৰত সেইজনী তিৰোতাই। আনকি বিভানৰ লগতো তোৰ সম্পৰ্ক বেয়া কৰি পেলাব। কি হ'ল মাহী, এনেকৈ কি চাই আছা? ভাল খবৰ এটা আছে বুজিছ। মোৰ বান্ধৱী এজনীৰ ল'ৰা এটা আছে, সি ডুবাইত থাকে, ব্যৱসায় কৰে। সি তাৰ কাৰণে কইনা বিচাৰি আছে। ডুবাইত থাকে? বহুত ধুনীয়া হ'ব চাগে ন মাহী? অঁ তো আকৌ। অ' মাহী, তুমি মোৰ কথা নোকোৱা কিয়? কম কিয় নকম, কিন্তু এটা কথা আছে। তোৰ বিয়াৰ দায়িত্ব যেনেকৈ মোৰ ওপৰত আছে, মোৰ প্ৰতিও তোৰ কিছুমান দায়িত্ব আছে। জানো তুমি কি দায়িত্বৰ কথা ক'বা? বিনা স্বাৰ্থত তুমি জানো কিবা কৰিবা? আমাৰ মাজৰ কথাবোৰ যাতে অতি গোপনে থাকে, কোনেও যাতে গম নাপায় এইবোৰ কথা। অ' মাহী, কিনো কৈছা এইবোৰ? তুমি মোক একো ক'বই নালাগে। তুমি নকলেও মই জানো নহয়, চকু মুদি তুমি মোক বিশ্বাসত ল'ব পাৰা। তেতিয়াহ'লে শুন, এতিয়া আমাৰ নতুন পৰিকল্পনা কি হ'ব? কি হ'ব মাহী? নমামিক ঘৰলৈ অনাৰ ব্যৱস্থা মই কৰিছোঁ। কি? তাই কি ভাবিছে মোৰ শিকলি ছিঙি তাই ইমান সোনকালে মুক্ত হ'ব পাৰিব? কেতিয়াও নোৱাৰে। বাহ মাহী, তোমাক কিন্তু মই মানিছোঁ দেই। বহুত কথাই শিকি আছোঁ কিন্তু তোমাৰ পৰা। ভৱিষ্যতলৈ মোৰেই কামত আহিব। শাহুৱে কিবা চাল চলাৰ আগতে মই গোন্ধ পাই যাম। এতিয়া আমি দুয়োৱে মিলি নমামিক প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। শান্তি নাইকিয়া কৰি দিম মই তাইৰ জীৱনটোত। নিজকে বহুত স্মাৰ্ট বুলি ভাবে নহয়, এতিয়া বুজিব তাই কিমান পানীৰ মাছ। অ' মা চাওঁচোন, নমামি এখন কি জেদত ধৰিছে। তাই বোলে তাত থাকিব নোৱাৰে, ইয়াতে থাকিব আমাৰ এটাৰে লগত। মা মই কেনেকৈ লৈ আহোঁ ইয়ালৈ কোৱাচোন? জ্যোতিষীজনে মোক কৈছে নহয়, এইখন ঘৰৰ বাস্তু আমাৰ সন্তানৰ কাৰণে উপযুক্ত নহয়। মা তুমি বুজোৱা না নমামিক, কিবা হেনো প্ৰতিকাৰ আছে, সেইবোৰ কৰিহে ইয়ালৈ আহিব পাৰিব। মই ৰিস্ক ল'ব নোৱাৰোঁ। আমাৰ সন্তানৰ যদি কিবা হয়। মা শুনিছানে মই কি কৈছোঁ? তাইক বাধা দিয়া এতিয়াই। মই এটা কথা বুজি পোৱা নাই, সেইখন ঘৰত কি ঘটি আছে তই কেনেকৈ গম পাই আছ? কোনে খবৰ দি আছে তোক? নমামিক লগ কৰিব আহিলোঁ ৰ'বা। যাওক। বিষ্ণু, তোমাৰ লগত মোৰ অলপ কথা আছিল। ক'ব পাৰে, ইয়াৰ আগতে ক'ব পাৰে, কোনো কথা নাই। মই তোমাক এইকাৰণে সহায় কৰিছোঁ যাতে এইখিনি সময়ত নমামিয়ে কষ্ট নাপাওঁ। দেখিছোঁ মই
জানকী কি নাটক কৰিছিল সন্তান আৰু মাকৰ ভালৰ কাৰণে মই এইবোৰ কৰিছোঁ কিন্তু তাৰ মানে এইটো নহয় যে মই ঘৰখন ভাঙি যোৱাটো বিচাৰোঁ গতিকে তুমি যাতে কথাটো অলপ লক্ষ্য ৰাখা তাৰ মানে তই এখেতক সকলো কথা কৈছ নাই কোৱা মই মাথো কৈছোঁ এনেকৈ মানসিক নিৰ্যাতন দি থাকিলে মাক আৰু আহিবলগীয়া সন্তান কোনো সুস্থ হৈ নাথাকিব মোক অকণমান সহায় কৰক অন্তত আপোনাৰ আহিবলগীয়া নাতিটোৰ কথা ভাবিয়ে এইখিনি কৰক এইখিনি কওঁতে তেওঁ মান্তি হৈ গ'ল কিয় নহ'ব জানকী বাইদেউৰ দৰে তেওঁৰ বিভানৰ প্ৰতি অন্ধ মৰম নাই নহয় আৰু নমামীৰ প্ৰতিও তেওঁৰ মৰম আছে আচ্ছা তাৰমানে এইগৰাকী মানুহে তোৰ গুপ্তচৰ সেইখন ঘৰৰ হা আজি মোক ফোন কৰি আমনি কৰি নাথাকিব আৰু কোনো ধৰণৰ মিটিং মই এটেণ্ড নকৰোঁ মানে অ' বিভু আজি অফিচলৈ নাযাওঁ মা মানে নমামীক আজি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ বুলি ভাবিছোঁ চেকআপ কৰোৱাবলৈ ভাবিছোঁ তাৰ পাছৰ সময়খিনি তাইকে দিওঁ গতিকে ফোন কৰি আমনি কৰি নাথাকিব টিফিনত পোলাও আৰু মাংস তোৰ কাৰণে ৰন্ধা নাই মই খাবলৈ বিচৰা নাই থবহে বিচাৰিছিলোঁ ঠিক আছে বাৰু ডাক্তৰৰ ওচৰলৈ নিব চেকআপ কৰিবলৈ সেইবুলি তাৰ কি কাম বন নাই নেকি দিনটো যে বৰবাদ কৰিছে এনেকৈ মই ইমান হেঁপাহেৰে ৰাতিপুৱাই উঠি পোলাও বনালোঁ মাংস বনালোঁ টিফিনটোত কি আছে বুলি এবাৰ নুসুধিলেতো নুসুধিলে নেচালেও এবাৰ মোলে ভালকে মাহী তুমি একেবাৰে চিন্তা নকৰিবা মই সকলোবোৰ চম্ভালি ল'ম পোলাও মাংস ময়ো ভাল পাওঁ জানা সি নাখালে নহয় কাকো নোখোৱাওঁ পেলাই দিম ডাষ্টবিনত নাৰন্ধ আজিৰ পৰা মই কাৰো কাৰণে একো আৰু ইমান যদি তোৰ সময়ে আছে তই ঘৈণীয়েৰক ডাক্তৰক দেখাই ঘৰলৈ নাহ কিয় আমাক অকমান সময় দে আমাৰ প্ৰতি তাৰ কি দায়িত্বই নাই নেকি মই কৈছোঁ নে তোমাক আহিব নালাগে মই যি সিদ্ধান্ত লৈছোঁ সেয়াই ফাইনেল এয়া নিশ্চয় মাৰ কাম মই কৈছিলোঁ নে নমামী তাত থাকিব তাত তোমাৰ সমস্যা কি মই জানো তুমিয়ে কিবা ক'ব লাগিব সেইবাবে নমামী ইয়ালৈ আহিব বিচাৰি আছে ইমান স্বাৰ্থপৰ বুলি মই তোমাক ভবা নাছিলোঁ দেউতাকৰ ঘৰত থাকিলে তুমি তাইৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰা নহয় তাইৰ ওপৰত সাহসী দেখুৱাব নোৱাৰা মই বুজিছোঁ সেইটোৱে তোমাৰ সমস্যা নহ'লে মই যি সিদ্ধান্ত লওঁ তাই তাতে অটল থাকে মোৰ বিৰুদ্ধে কেতিয়াও নাযায় মা মোৰ পত্নীৰ পৰা অলপ আঁতৰত থাকিব আমি বিচৰা কথাটো এতিয়া বিভানে কৰি আছে তই চিন্তা নকৰিবি মই সকলো মেনেজ কৰি ল'ম এতিয়াহে মোক আঙুলি দেখুৱাই কথা ক'ব পৰা হৈ গ'ল বহুত সুখী ন আপোনালোক চোৱা জানকী
আপোনালোকক দুখ দি কি লাভ দুখ মোৰ ল'ৰাৰ কি কৰিছ নমামি আইতাৰ বাবে চাহ বনাই আছো মোকো একাপ দিবিচোন বনাইছো এই কাপে লাষ্ট কিন্তু আজিৰ দিনটোত আৰু চাহ নহ'ব মই জানিছিলোঁ তই আহিলে মোৰ এইটোৱে অৱস্থা হ'ব আৰু গেষ্ট্ৰিকহে বেয়া বেমাৰটো নহয় যে বেছিকৈ খালে মৰি থাকিম দেউতা হ'ব দে খংনো কিয় কৰিছ দেউতা মই বুজা নাই তুমি কি কৰিব বিচাৰিছা মানে বিভানক কালিও ফোন কৰি ক'লো ঘৰলৈ যাম বুলি তুমি শিকাই দিয়া ধৰণে আজি আকৌ ক'লো কিন্তু উলটাই তেওঁ মুখে খং কৰিলে আমি বিচৰা কথাটো এতিয়া বিভানে কৰি আছে তই চিন্তা নকৰিবি মই সকলো মেনেজ কৰি ল'ম মাহী তুমি নাকান্দিবাচোন তুমিচোন বিভানৰ খং জানাই এতিয়া খং কৰি আছে অলপ পাছত আহি নিজেই ক্ষমা বিচাৰিবহি তুমি অকণমান শান্ত হোৱাচোন মাহী মামি তুমি এতিয়া আহিলা যে অফিচ নাই নেকি তোমাৰ অফিচত মিছা মাতি আহিছোঁ তোমাক চেকআপত লৈ যাম বুলি একচুৱেলি আজিৰ দিনটো তোমাৰ লগতে থাকিম অফিচৰ বছে মিছা মাতিব লগাত পৰিল নেকি কি কৰিবা আৰু সঁচা কথা গম পালে মোৰ দৰে সকলোৱে পালমাৰ আৰম্ভ কৰিব যে তুমি অলপ আগত আহিলে আইতাক লগ পালাহেঁতেন আজি আহিছিল আইতা আহিছিল মোৰ খবৰ ল'বলৈ হওক দিয়া তোমাৰ খবৰ ল'বলৈ যে কোনোবা ওলাল আচ্ছা সেইবোৰ বাদ দিয়া এয়া চোৱা মই কি আনিছোঁ কি আনিছা আৰে আনিছোঁ বহুত কিবা কিবি আজি তোমাক মই ৰান্ধি খুৱাম তুমি ৰান্ধিবা গোটেই ইউটিউব চাই আহিছোঁ প্ৰেগনেণ্ট মহিলাৰ বাবে হেল্ডি ৰেচিপিছ আৰু তুমি খোৱা মানে আমাৰ বেবীটোও খোৱা আৰে দেউতাকে ৰন্ধা খানা বেবীটোতো খাব লাগিব ঠিক আছে দিয়া মই এতিয়া আৰম্ভ কৰোঁগৈ তুমি ৰেষ্ট কৰা যোৱা একো কাম কৰিব নালাগে চব মই কৰিম বোৱাৰীৰ ভাল খবৰটো পালোঁ তালৈ মই খবৰ ল'বলৈ গৈছিলোঁ সকলো খবৰ ৰাখিছে আপুনি এইটোও নিশ্চয় গম পায় যে বিবুৱে আজিকালি মোক ভাল নাপায় নহয় আপোনালোকে আটাইয়ে মিলি মোক ভাল নোপোৱা কৰিছে সফল হ'ল আপোনালোক এতিয়াই মোক আঙুলি দেখুৱাই কথা ক'ব পৰা হৈ গ'ল বহুত সুখী ন আপোনালোক চোৱা জানকী আপোনালোকক দুখ দি কি লাভ দুখ মোৰ ল'ৰাৰ সি পাহৰি গ'ল মাকৰ মৰমবোৰ কষ্টবোৰ ত্যাগবোৰ এনেকুৱা হ'লেতো সকলো মাকেই ভয় কৰিব নিজৰ ল'ৰাক মৰম কৰিবলৈ বিয়াৰ আগতে সকলো ঠিক থাকে কিন্তু বিয়াৰ পিছতে কিয় সলনি হৈ যায় ল'ৰাবোৰ তোমাৰ ল'ৰা সলনি হোৱা নাই কেৱল তাৰ দায়িত্ব বাঢ়িছে কাৰোবাৰ প্ৰতি দায়িত্ব বাঢ়িলে বুলিয়েই মাকৰ প্ৰতি থকা দায়িত্ব পাহৰি যায় নেকি মানিছো মাকবিলাকে বিনিময় নিবিচাৰে কিন্তু মাকবিলাকে অৱহেলাও সহ্য নকৰে ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈকে সকলো বস্তু যোগাৰ ধৰে মাকজনীয়ে ঘৈণীয়েক যদি অহাৰ লগে লগে মাক অপ্ৰয়োজনীয় হৈ যায় নেকি তুমি নিজৰ চেষ্টাৰে তাক যোগ্য কৰি তুলিছা তাতেই সন্তুষ্ট থাকা সি এতিয়া নিজৰ সংসাৰ আৰম্ভ কৰিছে তাক নিজৰ মতে এৰি দিয়া মইতো জীৱ জন্তু নহয় মই মানুহ চৰাইবোৰে উৰিব পৰা হ'লে মাকক পাহৰি যায় এতিয়া মানুহৰো তেনেকুৱাই অৱস্থা হৈছে
বিয়াৰ পিছত মাকবোৰক পাহৰিয়ে যায় ভয় খাব জানেনে ভয় খাব মাকবোৰে ল'ৰাবোৰৰ বিয়া পাতি দিবলৈ কিয় কৈছো মই আপোনাক এইবোৰ কথা কোন হয় আপুনি ঠিক আছে মানিলো তোমাৰ ল'ৰাই তোমাক পাহৰিলে কিন্তু জেদ বোৱাৰীৰ লগতহে কিয় শাহুবোৰে কিয় পাহৰি যায় যে নিজেও এদিন বোৱাৰী আছিল মোৰ লগত কৰা অন্যায়ৰ শাস্তি সকলোৱে ভুগিব লাগিব আজি যেনেকে মই কাটিছো তাইও কাটিব লাগিব চবেই কাটিব লাগিব দেউতাই ইমান টেষ্টি বনাইছে মই আৰু খাম বুলি কৈছে নাই বেবী খাবই লাগিব তুমি খানা ৰেডি বাহ ইমান সোনকালে আগতে খাই চোৱা তাৰ পাছত ক'বাই চেফ বিমানৰ হাতৰ যাদু কেনেকুৱা নমামি তোমাৰ পেহীজনীক দেখা নাই যে বিমান মই তেওঁক ফুৰিবলৈ পঠিয়াইছোঁ মানুহ আৰু ঘৰৰ ভিতৰতে সোমাই থাকিব আজি মই আছোঁ যেতিয়া তেওঁক অলপ ওলাই যাবলৈ দিছোঁ মানে বিভান মোৰ অলপ কাম আছিলে তুমি আছা যদি মই অলপ যাব পাৰোঁনে আপুনি যাওক মই আজি দিনটো আছোঁ মানে ৰাতিটো থাকিলে ভাল আছিল মানে বন্ধুৰ ছোৱালীজনীৰ বিয়া ৰাতিটো থাকিলে ভাল পাব দিয়াচোন তোমাৰ যদি অসুবিধা হয় মই আহি যাম কোনো কথা নাই মই থাকিম আপুনি যাওক বন্ধুৰ ছোৱালীৰ বিয়া নাথাকিলে বেয়া পাব থাকা তেনেহ'লে আমি ভালদৰে থাকিম এই মৰম দুয়োৰে বাবে বেবী আৰু মাকৰ বাবে তুমি এতিয়া খাই চোৱা তাৰপিছত ক'বা কেনেকুৱা হৈছে তামাম টেষ্টি ভাল হৈছে ন জীৱন সজাবলে মোৰ লগত কৰা অন্যায়ৰ শাস্তি সকলোৱে ভুগিব লাগিব আজি যেনেকে মই কাটিছো তাইও কাটিব লাগিব চবেই কাটিব লাগিব মাহী অ মাহী আঁতৰি যা মোৰ চকুৰ আগৰ পৰা মোক অকলে থাকিবলৈ দে খোৱা আকৌ বেবী কি কৈছে আৰু কাম লোৱা ৰ'বা এইখিনি শেষেই হ'ল মই আৰু আনি আছোঁ নালাগে আৰু হৈ গ'ল তুমি খাবই লাগিব দেউতাই ইমান টেষ্টি বনাইছে মই আৰু খাম বুলি কৈছে নাই বেবী খাবই লাগিব তুমি বিভান বিভান আজীবন বিচাৰে ভাল ফুলে সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা
ইয়াতে কি হয় সপোনো হেৰাই জুৰি